কবি আমাৰ সকলোৰে শ্ৰদ্ধেয় নীলিম কুমাৰ ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থসকলৰ লগত কবিতাৰ অনুষ্ঠান এটাৰ পৰা উভতাৰ পথত বাগবৰ মন্দিয়া পথত যি মৰেং পলিচিঙৰ ঘটনা সংঘটিত হৈছে আমি তাৰ তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু প্ৰতিবাদ কৰিছোঁ। আৰু যিসকলৰ উচতনি এনেকুৱা ধৰণৰ মৰেং পলিচিঙৰ ঘটনা সংঘটিত হ'বলৈ পালে তেওঁলোকৰ চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে এজ পাৰ ল ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে দাবী জনাইছোঁ। যদি পুলিচ প্ৰশাসনে আইনমতে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি আশা কৰিম বৃহত্তৰ মন্দিয়া বাগবৰ অঞ্চলৰ সচেতন ৰাইজে নিজে ওলাই আহি এটা ব্যৱস্থা গ্ৰহণ কৰিব। অন্তত যিসকল লোক এই ঘটনাৰ লগত জড়িত, বহুত মানুহ নহয়, অন্তত 2-4জন এনেকুৱা লোক আছে যিসকলৰ উচতনিত আচলতে এনেকুৱা ধৰণৰ পৰিস্থিতি এটা হ'বলৈ পাইছে, তেওঁলোকক অন্তত ৰাজহুৱাকৈ ক্ষমা যাতে খোজে তাৰ কাৰণে বাধ্য কৰা। আৰু মই নিজে মন্দিয়া বাগবৰৰ এজন সচেতন যুৱক হিচাপে যেতিয়া নীলিম কুমাৰৰ দৰে এজন শ্ৰদ্ধেয় ব্যক্তিৰ লগত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে এই কথাটো জানি মই নিজে সঁচাকৈয়ে খুব দুখ পাইছোঁ, লজ্জিত, আৰু তেখেতৰ ওচৰত মই ৰাজহুৱাকৈ ক্ষমা প্ৰাৰ্থনা কৰিছোঁ আৰু তেখেতক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে এনেকুৱা ঘটনাৰ কাৰণে বা 2-এজন লোকৰ উচতনিৰ ফলত সৃষ্টি হোৱা এই ঘটনাটোৰ কাৰণে যাতে আমাৰ মন্দিয়া আৰু বাগবৰ অঞ্চল আৰু এই অঞ্চলৰ মানুহৰ প্ৰতি তেখেতে কোনো ধৰণৰ বেয়া মনোভাৱ পোষণ নকৰে তাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু দেখিছোঁ যে এই ঘটনাৰ আলম লৈ যিসকলে সাম্প্ৰদায়িক ৰাজনীতিত সিদ্ধহস্ত তেওঁলোকে মন্দিয়া আৰু বাগবৰ অঞ্চল সংখ্যালঘু অধ্যুষিত অঞ্চল বুলি তেওঁলোকে এটা বেলেগ ধৰণৰ নেৰেটিভ সৃষ্টি কৰিবলৈ বিচাৰিছে। তেওঁলোকক সকীয়াই দিছোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ নেৰেটিভ বনাবলৈ চেষ্টা নকৰিব। এইটো এটা এক্সিডেণ্টৰ ঘটনা আৰু এক্সিডেণ্টৰ ঘটনাৰ আলম লৈ এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে। কেৱল মন্দিয়া বা বাগবৰ অঞ্চল নহয়, আজি অসমৰ যিকোনো প্ৰান্ততেই যদি কোনো এটা দুৰ্ঘটনা সংঘটিত হয় সেই দুৰ্ঘটনাৰ আলম লৈ কিন্তু এনেকুৱা ধৰণৰ ঘটনা কিন্তু প্ৰায়েই কিন্তু সংঘটিত হয়। কাৰণ দুৰ্ঘটনাৰ সময়ত আচলতে সাধাৰণতে মানুহবিলাকে হিতাহিত জ্ঞান হেৰুৱাই পেলাই তেওঁলোকে উত্তেজনাৰ বশৱৰ্তী হৈ আইন হাতত লৈ এনেকুৱা ধৰণৰ ঘটনা কিন্তু কৰিবলৈ চেষ্টা কৰে। প্ৰায়ে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা দেখা যায়। গতিকে বাগবৰ বা মন্দিয়া অঞ্চল বা সংখ্যালঘু মুছলমান অধ্যুষিত অঞ্চল বুলি তেওঁলোকে হিন্দু মুছলমানৰ নামত এক সাম্প্ৰদায়িক বিষবাষ্প বিয়পালৈ যি চেষ্টা কৰিছে তাক যাতে তেওঁলোকে চেষ্টা নকৰে তাৰ কাৰণে তেওঁলোকক সকীয়াই দিছোঁ। আৰু সদু শেষত আকৌ শ্ৰদ্ধেয় নীলিম কুমাৰ ছাৰক আমি অনুৰোধ জনাইছোঁ যাতে এই ঘটনাটোৰ কাৰণে তেখেতে আমাৰ মন্দিয়া আৰু বাগবৰ অঞ্চল আৰু এই অঞ্চলৰ মানুহৰ প্ৰতি যাতে কোনো ধৰণৰ বেয়া মনোভাৱ তেখেতে পোষণ নকৰে আৰু তেখেতৰ লগত হোৱা এই দুৰ্ভাগ্যজনক ঘটনাৰ আলম লৈ যাতে সাম্প্ৰদায়িক শক্তিয়েও কোনো ধৰণৰ এটা বেলেগ ধৰণৰ নেৰেটিভ যাতে সৃষ্টি কৰিবলৈ সক্ষম নহয় তাৰ কাৰণে নীলিম কুমাৰ ছাৰেও প্ৰয়োজনত তেখেতৰ নিজৰ স্থিতি স্পষ্ট কৰি পুনৰবাৰ তেখেতে এক শক্তিশালী বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিব বুলি মই আশা কৰিছোঁ।